হেল্ল' ফ্ৰেণ্ডছ, মৰ্মিনী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এফালে বেটি মানুহক এয়া মিঠাই দি দিছোঁ খাবলৈ আৰু বিস্কুট, আৰু ময়ো একাপ চাহ উলিয়াই লৈছোঁ। আৰু এতিয়া পাঁচবেলা হৈছে দেই, এতিয়া 3টামান বাজিছে, চাহ একাপ খাই লওঁ। ধুনু লাগিছে, ইচ খুলিয়ে পেলালে তাই। পূজা চাব যাবলৈ ৰেডি ন বেটি? আমাৰ হিৰইন এজনী বঢ়িয়া বঢ়িয়া। আৰু এইফালে বেটি আৰু মই ৰেডি হৈ ল'লোঁ, আৰু আজি মই শাৰী এখনকে পিন্ধি লৈছোঁ। পূজা চাবলৈ যাম বুলি ভবা নাছিলোঁ, কিন্তু মাহঁত আহি আছে যে, মা পাপা, তাকে নিজৰ নাতিনীয়েকক কিবা এটা কিনি দিওঁ বুলি কৈছে, আৰু আইতা ককাকে তাকে নিজে পচন্দ কৰি ল'ব বুলি পূজালৈ মাতি পঠালে। তাকে আমি গৈ আছোঁ, ঘৰৰ ওচৰৰে পূজা বাৰু, 1.5 কিলোমিটাৰমান হ'ব ঘৰৰ। ইফালে মা পাপা আহি পেলাই ৰখি আছে দেখিছেনে, নাতিনীয়েকক ল'বলৈ। আৰু ককাকে এতিয়া ল'লেই দেখিলেনে, ককাক আইতাকৰ মৰমবিলাক বহুত সুকীয়া, আৰু দেখিছেনে ইমান মৰম নাতিনীয়েকৰ প্ৰতি। আৰু এইফালে এতিয়া প্ৰথমতে দেৱী মাক সেৱা জনাই আহোঁ। আৰু এবাৰ পূজা মণ্ডপ বা পূজাস্থলীবিলাক ইমান ভিৰ ভাৰো নাই। আমি আজি দিনতে আহিছোঁ বাৰু, কিন্তু হ'লেও বেছি ভিৰ নাই, যিহেতু ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল ন, তাতে চবৰে মনবিলাক বেয়া। তাকে হ'লেও আৰু আমাৰ বেটি মানুহ যিহেতু প্ৰথম পূজা পাইছে ন, তাকে অকণমান দেখাই আহোঁ বোলো। আৰু আজিও আইতা ককাকে কিবা এটা কিনি দিওঁ বুলি ক'লে, আজি দুৰ্গা পূজাৰ সেইকাৰণে আহিছোঁ। আৰু কাইলৈ পৰাটো শেষেই হ'ব, সেইবাবে কোনটো লাগে সেইটো ক, কোনটো লাগে বেটি? এইটো কি হয়? এইফালে বেটি মানুহে পচন্দ কৰি পেলাই ল'লে বস্তু, আৰু এইফালে মিঠাই লওঁ বুলি কৈছে মায়ে। তাকে মিঠাই লৈ লওক, আৰু তাৰপিছত আজি আমাৰ ঘৰত থাকিব মায়ে, পাপাই থৈ পেলাই যাবগৈ। আৰু এইফালে মা পাপা দুটাই দেখিছেনে বাইক লৈ আহিছে, আৰু জীয়েকৰ ঘৰলৈ অমিতাও লৈ আহিছে। তাকে এতিয়া মোনাৰ পৰা উলিয়াই দি আছে, যিহেতু পাপাই যাবগৈ। আৰু এইফালে আমি এতিয়া সোমাইছোঁ এখন গেলামালৰ দোকানত, বজাৰ কেইটামান আছে, কৰিয়ে যাওঁ একেবাৰে বুলি লৈ লওঁ তেতিয়াহ'লে। আৰু এইফালে ঘৰ আহি পালোহি, আৰু ককা আইতাকে এইকেইটা কিনি দিছে, তাই নিজে পচন্দ কৰিছে। মোবাইলটো লৈছে, আৰু পখিলাজনী লাগে বোলে, গাড়ীবিলাক নল'লে। আৰু এইফালে ভিডিঅ'টো একেবাৰে ৰাতি আৰম্ভ কৰিছোঁ। ভাত পানী বনাই পেলাই হৈ গ'ল, কিন্তু বেটি মানুহে দুজনী আইতাকৰ লগত খেলি আছে। আৰু আমাৰ মায়ে দেখিছে ৰাস্তাটোতে বহিছে, কিন্তু বেটি মানুহ পাৰ হৈ যাব বিচাৰে, সেইকাৰণে তাত বহিছে, আৰু বাপেকেও বহি চাই আছে। আৰু এইফালে তামোল পাণ আৰু চাকিগছ জ্বলাই থৈছোঁ, দেখিছেনে 3 দিন জ্বলাবলগীয়া হৈছে, যিহেতু বেটি মানুহ অকণ গাটো ভাল নহয়, সেইকাৰণে জ্বলাইছোঁ। কাইলৈ নিয়মটো কৰিব লাগিব, 3 দিন হ'ব। আৰু এইফালে বেটি মানুহে দেখিছেনে খেলি আছে, দৰ্জা বন্ধ কৰিছে। আৰু এইফালে তাই এতিয়া পাৰ হৈ যাব লাগে, দেখিছেনে, সেইকাৰণে মায়ে তাত বহি আছে। আৰু মোৰ ভিডিঅ'টো যি ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, গুড নাইট।